শৰতৰ পূৰ্ণিমালৈ মাজত মাথো কেইটামান দিন বাকী গীত নৃত্যৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ কৃষ্ণলীলা ৰাধাকৃষ্ণৰ প্ৰেমৰ জ্যোতিৰে পুনৰ উজ্বলি উঠিছে প্ৰতিজন অসমীয়াৰ হৃদয় বৃন্দাবন গাঁৱে চহৰে এতিয়া চলিছে ৰাসৰ প্ৰস্তুতি হাজাৰ গোপীৰ নুপুৰৰ শব্দত আজি প্ৰকৃতিও হৈ পৰিছে চঞ্চলা শিল্পী কলাকুশলীৰ আজি সীমাহীন ব্যস্ততা শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত ৰাসৰ আখৰাত সকলো যেন নামি পৰিছে এখনি অঘোষিত প্ৰতিযোগিতাত পিছ পৰি থকা নাই মৰিগাঁৱৰ উৰাবৰীও এইবাৰ মৰিগাঁৱৰ উৰাবৰীৰ শ্ৰী শ্ৰী সাৰ্বজনীন ৰাস মণ্ডপৰ ৰাস মহোৎসৱখনি ৮২টা বৰ্ষত ভৰি দিলে এই ৰাসখনি এইবাৰ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে তাকে লৈ উৰাবৰীত এতিয়া ৰাস মহোৎসৱক আদৰিবলৈ ব্যাপক সীমাহীন প্ৰস্তুতি পূৰ্বৰ দৰে তাৰমানে এই বছৰো শ্ৰী শ্ৰী সাৰ্বজনীন ৰাস মণ্ডপ উৰাবৰী ৮২ সংখ্যক ৰাস মহোৎসৱ ভাগ ৫ দিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীৰে পাতিবলৈ আয়োজন কৰা হৈছে গতিকে আমাৰ প্ৰথম দিনা আমাৰ ২৮ নৱেম্বৰ বৃহস্পতিবাৰে আমাৰ দলযাত্ৰা হ'ব ৪টা বজাত আৰু ৬টা বজাত আমাৰ অধিবাস হ'ব ২৯ নৱেম্বৰ আমাৰ সেইদিনা ৯টা বজাত ধৰ্মধ্বজা উত্তোলন হ'ব আৰু ধৰ্মধ্বজা উত্তোলন কৰিব আমাৰ মণ্ডপৰ সভাপতি তথা বিধায়ক তথা অধ্যক্ষ মাননীয় ৰমাকান্ত দেৱীদেৱে আৰু ৰাতিলৈ তাৰমানে ১২ ৰাইজৰ দ্বাৰা ৰাসলীলা ভাওনাখন আমাৰ উদ্বোধন কৰা হ'ব আৰু উদ্বোধন কৰিব মাননীয় সভাপতি ৰমাকান্ত দেৱীদেৱে আৰু আমাৰ ঠিক তেনেকৈ ২৯ তাৰিখ আমাৰ শনিবাৰে আমাৰ দিন ভাওনা আছে হেগুৰামগুৰি গাঁৱৰ ৰাইজৰ দ্বাৰা দিন ভাওনা অংকীয়া নাট প্ৰদৰ্শন হ'ব অংকীয়া নাট হেগুৰামগুৰিয়ে প্ৰদৰ্শন কৰিব দাদা কৰ্ণ আৰু ৰাতিলৈ উৰাবৰী ট্ৰাইবেল গাঁৱৰ দ্বাৰা মঞ্চস্থ কৰা হ'ব কালীয় দমন আৰু পিছদিনা ২০ তাৰিখে আমাৰ অনুষ্ঠিত হ'ব আমাৰ দিনত শিমলুগুৰি ৰাইজৰ দ্বাৰা অংকীয়া নাট পৰশুৰামৰ আমাৰ দৰ্পচুণ্ড আকৌ ৰাতিলৈ তাৰমানে আমাৰ নাট উন্মোচন হ'ব ১০টা বজাত ভক্ত তাৰমানে কবলেশ্বৰ এইদৰে আমাৰ ২ আঘোণ তাত আমাৰ সমাপ্ত হ'ব আৰু সোমবাৰ সেইদিনা আইসকলৰ নামৰ দ্বাৰা আৰু পুৰুষৰ নামৰ দ্বাৰা আমাৰ সামৰণি পৰিব এইটোৱে আমাৰ ৫ দিনীয়া তাৰমানে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আয়োজন কৰা হৈছে আমাৰ ১৬খন গাঁৱৰ গায়ন বায়ন আৰু ভাৱৰীয়াকে প্ৰমুখ কৰি পেলাই উলহ মালহে আজি এসপ্তাহ ধৰি পেলাই এই অখৰাত তাৰমানে ব্যস্ততা হৈ আছে আৰু আমাৰ এই ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ আমাৰ এই ৮২ সংখ্যক ৰাস মহোৎসৱ ভাগ আজি হোম যজ্ঞৰ সৈতে তাৰমানে আমাৰ আৰম্ভণিৰ পৰা চলি আহিছে আৰু শ্ৰী শ্ৰী ৰাস গোবিন্দৰ কৃপা আৰু আমাৰ চলিয়েই থাকিব আৰু আমাৰ লগত প্ৰতি বছৰে এখন গাঁও দূৰৰ পৰা আহি পেলাই আমাৰ লগত আমাৰ আচল লগ খাইছে একত্ৰিত হৈছে এইটো শ্ৰী শ্ৰী ৰাস গোবিন্দ তাৰমানে সৌভাগ্য আমাৰ হিন্দু সনাতন ধৰ্মৰ বৌদ্ধিক ধৰ্মৰ নীতি নিয়ম হিচাপে আমাৰ এই মন্দিৰটো তাৰমানে বৰ্তমানলৈকে চলি আহিছে আৰু চলিয়েই থাকিব মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট।